নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে হাঁহৰ পোৱালি আৰু মোৰ হাঁহৰ পোৱালিৰ বয়স হৈছে 2 মাহ 11 দিন। পোনপ্ৰথমে মই আপোনালোকক দেখুৱাও দানা কেনেকৈ বনাব লাগে। আহক, এয়া আপোনালোকে চাই আছে ফিনিচাৰ দানা হয় আৰু এইটো মগেৰে মই এটা মগ দিম, কাৰণ এবাৰত যদি মই দিওঁ কমচে কম এইটো দানা 1 কেজিৰ ওপৰত ধৰে। তো 1 কেজি মান দিলোঁ। দিয়াৰ পিছত মই আপোনালোকক আৰু কি দিম দেখুৱাই দিম। আৰু এই চাওক মোৰ দানাবিলাক ফিনিচাৰ হয়, আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো এটা তলত যোনটো আছে ডাঙৰ এটা গামলা হয়, এই গামলাখিনিত এইটো মগেৰে দিছোঁ। আৰু চাওক আপোনালোকে ধানৰ তুঁহ দি আছোঁ মিহলাই, কাৰণ অকল দানা দিলে খৰচটো অলপ বেছি আহি যায়। তাৰ কাৰণে মই ধানৰ তুঁহবিলাক গুড়িবিলাক মানে গুড়া যোনবিলাক কয়, তো মই মিহলাই দিছোঁ। আৰু এয়া ধুনীয়াকৈ মই মিহলাই মই হাঁহৰ পোৱালিবিলাকক দিম। গতিকে পোনপ্ৰথমে মই দানাবিলাক মিহলাই তাৰপিছত মিলাই ধুনীয়াকৈ পানী-চানী দি মিলাই আৰু দিম। তাৰপিছত কি ঔষধ দিম সেইটো আপোনালোকক দেখুৱাই যাম। বিশেষ ইমান ঔষধ নিদিওঁ, কি দিম মুঠতে আপোনালোকক দেখুৱাই দিম কি মেডিচিন দিলোঁ। আৰু মোৰ হাঁহৰ পোৱালিবিলাকৰ বেমাৰ হ'ল নে হোৱা নাই তাৰ বিষয়ে আজি অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো মেডিচিনৰ ভিতৰত আপোনালোকে চাওক, এইটো নাম হ'ল কেলফ'ফেৰল, যোনটো মই 1 কেজি আনিছিলোঁ, এতিয়াও শেষ হোৱা নাই। 2 মাহ 11 দিন হৈছে, এতিয়াও শেষ হোৱা নাই। কেইদিনমানৰ মূৰে দি থাকোঁ। তো মুঠতে 3 মাহ এইটো বেছ পাৰ হৈ যাব, এইটো শেষ নহ'ব মুঠতে। তো এনেকৈ আপোনালোকে ওপৰত ছিটিয়াই ধুনীয়াকৈ দানাৰ লগত পোনপ্ৰথমে মিহলাব। আগতে পানী নিদিব। যেতিয়া কেলফ'ফেৰলটো দানাৰ লগত মিহলা হৈ যাব, ভালকৈ মিলাই ল'ব। তাৰপিছত আপোনালোকে অলপ পানী লৈ লেকজিন পাউডাৰটো আপোনালোকে দানাৰ লগত মিহলাই দিব। কাৰণ হাঁহ যেতিয়া ডাঙৰ হয়, তেতিয়া যদি আপুনি লেকজিন পাউডাৰটো পানীত মিহলাই দিয়ে, তেতিয়াহ'লে হাঁহকেইটাই মানে পানী ধুনীয়াকৈ নাখায়, মানে পানী পেলাই দিয়ে তলত। তো ঔষধখিনি সিহঁতে খাব নোৱাৰে। তাৰ কাৰণে আপোনালোকে যদি অলপ পানীত এনেকৈ ধুনীয়াকৈ মিহলোৱাৰ পিছত আপোনালোকৰ দানাৰ লগত মিলাই দিয়ে, তেতিয়াহ'লে দানাবিলাকতো হাঁহবিলাকে খায়। তেতিয়াহ'লে এই যোনটো লেকজিন পাউডাৰটো অপচয় নহয়, মানে বিফলে নাযায়। তো ধুনীয়াকৈ যদি মোৰ দৰে এনেকৈ মিলাই দিয়ে, তেতিয়াহ'লে গোটেইকেইটা হাঁহ দানা খাব। আৰু দানা খোৱাৰ লগে লগে সিহঁতৰ দানাৰ লগত লেকজিন পাউডাৰটো এনেকৈ মিহলাই দিলে লেকজিন পাউডাৰটো সিহঁতৰ খাই দিব। তো খোৱাৰ পিছত সিহঁতৰ বেমাৰ কমি যাব। তো এতিয়া চাওক, মোৰ দানা অলৰেডি সম্পূৰ্ণ হ'ল। এতিয়া নেক্সট টাইম লাষ্ট মানে মিলাই দিলোঁ। এই মিলোৱাটো শেষ, ইয়াৰ পিছত আৰু মিলাই নিদিওঁ। এতিয়া হওক, মই মোৰ হাঁহৰ পোৱালিবিলাকক দানা কেনেকৈ দিওঁ আপোনালোকক দেখুৱাই দিওঁ। এয়া চাওক বন্ধু-বান্ধৱীসকল, মোৰ হাঁহৰ পোৱালি এতিয়া খুবেই ডাঙৰ হৈছে। হাঁহৰ পোৱালিবিলাকৰ ওজন 1 কেজি প্লাছ হৈছে। 1 কেজি 100 গ্ৰাম হৈছে, 1 কেজি 200 গ্ৰাম হৈছে, 1 কেজি 300 গ্ৰাম হৈছে। 1.5 কেজি এতিয়ালৈকে হোৱা নাই, আৰু 20 দিন মানে 19 দিন বাকী আছে 3 মাহৰ টাৰ্গেট। 3 মাহত 1.5 কেজি পাৰ কৰিম বুলি আশা আছে। তো চাওক আপোনালোকে, গ্ৰথটো ধুনীয়া হৈছে। 2 মাহ 11 দিনত গ্ৰথ কেনেকুৱা হ'ল আপোনালোকে জনাব। পোনপ্ৰথমে মই ইহঁতক দানা দিম, আৰু দানা দিয়াৰ কাৰণে এইবিলাক সৰু প্লাষ্টিকৰ গামলা মই 3খন ৰাখিছোঁ। এই গামলাখন উল্টি গ'ল, তো ইয়াক ঠিক কৰিব লাগে। কাৰণ মই হাতেৰে পাৰোঁ, কিন্তু ইয়াত টিনেৰে বেৰ দিছোঁ। টিনৰ ওপৰেদি মই মানে লাঠিৰ সহায়ত এইটো মানে ঠিক কৰি দিলোঁ। তো এতিয়া হওক, আপোনালোকক দেখুৱাই দিওঁ। এনেকৈ মই 3টা গামলাত দানা ভৰাইছোঁ। দানা ভৰোৱাৰ পিছত মই হাঁহকেইটাক এনেকৈ দিম। চাওক, দিয়াৰ লগে লগে ইহঁতৰ উৎপাত চাওক, কেনেকৈ মানে দৌৰি আহে খোৱাৰ কাৰণে। যেইকেইটা হাঁহৰ পোৱালি আছে, আধা মানে এটা ছাইডত আহি গ'ল। তো মই এইটো আন এটা ছাইডত দিলোঁ, যাতে সেইটো ছাইডত ভিৰটো কমি যায়। আৰু আপোনালোকে চাওক, এতিয়া এইটো দিম মাজত। এতিয়া 2 ছাইডৰ পৰা মাজত আহি মানে 3টাত মানে 50-50 হৈ মানে ইহঁতে খাই থাকিব লাহে লাহে। মানে খোৱাৰ লগে লগে আকৌ মই ভৰাবলৈ চেষ্টা কৰিম গামলাখিনি, কাৰণ মই দানা ভালেখিনি বনাইছোঁ। যিমান লোকে খায় মই এইটো বনাইছোঁ, আৰু যদি লাগে আৰু বনাই দিম। মানে গোটেইখিনি ভিডিঅ' যদি মই বনাই দেখুৱাই দিওঁ, ভিডিঅ'টো লম্বা হৈ যায়। তাৰ কাৰণে মই
সৰুকে ভিডিঅ' বনোৱাৰ চেষ্টা কৰোঁ এবাৰ অলপকে বনাই আপোনালোকক সহায় কৰাৰ কাৰণে যাতে মোৰ ভিডিঅ'খন চাই আপোনালোকে যদি হাঁহ পোহে তেতিয়াহ'লে আপোনালোকে যাতে মোৰ দৰে মোৰ ভিডিঅ' চাই যাতে আপোনালোকে হাঁহৰ পোৱালিবিলাকক দানা খুৱাব পাৰে তো মই এনেকৈ পদ্ধতিত মই দানাবিলাক দিওঁ কিছুদিন আগত মই দিছিলোঁ বস্তাত এতিয়া মই গামলাত দিয়া আৰম্ভ কৰিছোঁ আৰু এদিন যদি মই লিকুইড মানে পুৰা লিকুইড টাইপৰ কৰি দিওঁ আৰু এবাৰ মই ইহঁতক মানে শুকান কৰি দিওঁ মানে দিনত 3বাৰ দানা দিয়া হয় আৰু 3বাৰত মই ধুনীয়াকৈ ইহঁতক এবাৰ ভিজাই দিওঁ এবাৰ শুকান দিওঁ আৰু এবাৰ শুকান দিওঁ এনেকৈ মানে মিলাই দিওঁ তো চাওক আপোনালোকে প্লেটটো হেক কৰি পেলালে এতিয়া মই আকৌ মানে গামলাবিলাক লোড কৰি তাৰপিছত মই আকৌ হাঁহকেইটাক মই মানে দানা দিম তো চাওক এইটো এটা গামলা মই লোড কৰিলোঁ লোড কৰাৰ পিছত মই গামলাটো আকৌ হাঁহৰ পোৱালিবিলাক দিলোঁ তাৰপিছত আৰু সেই দুটাও খালী হৈছে এই দুটাতো মই দানা দিব লাগিব চাওক এই দানাবিলাক দি আছোঁ তো দানাবিলাক এনেকৈয়ে দি আছোঁ আপোনালোকে চাই আছে এতিয়া কথা হ'ল যে মোৰ হাঁহৰ পোৱালিবিলাকৰ এতিয়ালৈকে কোনো ধৰণৰ বেমাৰ হোৱা নাই ছাপ'জ কিছুমানৰ বেমাৰ হয় লেঙেৰা বেমাৰটো হয় মোৰ হাঁহৰ পোৱালি লেঙেৰা বেমাৰ হোৱা নাই মোৰ হাঁহৰ পোৱালি এতিয়া আছে টোটেল 170খন হাঁহৰ পোৱালি আছে আৰু মই আনিছিলোঁ 200খন হাঁহৰ পোৱালি তো আপোনালোকক কৈছিলোঁ মোৰ হাঁহৰ পোৱালিকেইটা নদীত লোৱাৰ পিছত তাৰ পৰা হেৰাই গ'ল হাঁহকেইটাক মই বিচাৰি পোৱা নাই এতিয়াও বিচাৰি নাপালোঁ গতিকে তাৰপিছত কোনো ধৰণৰ বেমাৰ মোৰ হাঁহ পোৱালিকেইটাৰ হোৱা নাই তাৰ কাৰণে মই খুবেই সুখী মানে যে বেমাৰ হোৱা নাই বেমাৰ হ'লে মানে অলপ বেয়া লাগে যে হাঁহৰ পৰা এটা টেনশ্যন থাকি যায় বাচিব নে মৰিব মানে এটা ভয় থাকে গতিকে সেই ভয়টো মোৰ নাই গতিকে আপোনালোকে চাওক মই দানা ইহঁতক সম্পূৰ্ণকৈ ধুনীয়াকৈ খুৱাইছোঁ আৰু আপোনালোকে মোক কমেণ্টছ কৰি জনাব যে মোৰ হাঁহৰ পোৱালিবিলাকৰ ওজন কেনেকুৱা হৈছে গ্ৰ'থ কেনেকুৱা হৈছে 2 মাহ 11 দিন হিচাপে আৰু যদি আপোনালোকৰ কোনো ধৰণৰ কিবা জানিব লগা আছে যে দাদা মোৰ এনেকুৱা বেমাৰ হৈছে হাঁহৰ পোৱালিবিলাকৰ কোনটো ঔষধ খোৱালে ভাল হ'ব কোনটো মেডিচিন দিলে ভাল হ'ব আপোনালোকৰ যিকোনো ধৰণৰ যদি কুৱেশ্যন আপোনালোকৰ আছে হাঁহৰ বিষয়ে কৰিব তেতিয়াহ'লে আপোনালোকে মোক হাঁহৰ বিষয়ে কুৱেশ্যন কৰিব পাৰে মই আপোনাক খুবেই উত্তৰ দিয়াৰ চেষ্টা কৰিম আৰু যদি কাৰোবাক হাঁহৰ পোৱালি লাগে এদিনৰ 2 দিনৰ 3 দিনৰ হাঁহৰ পোৱালি লাগে তেতিয়াহ'লে মোৰ নাম্বাৰ এই ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ডিছক্ৰিপশ্যনত গৈ মোৰ নাম্বাৰত কল কৰি আপোনালোকে পোৱালি ল'ব পাৰিব আৰু যদি কোনোবা ডাঙৰ পোৱালি লাগে ডাঙৰ হাঁহ লাগে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে মই আপোনালোকক ডাঙৰ হাঁহ দিয়াৰ চেষ্টা কৰিম তো মোৰ ভিডিঅ'ত আপোনালোকে চালে ডাঙৰ হাঁহবিলাক চাওক দানা দিয়াৰ লগে লগে ইহঁতে হেক কৰি পেলায় আৰু অলপ দানা আছে বাকী এইটো দানা মই ইহঁতক আকৌ প্লেটত ভৰাই দিম তাৰপিছত ধুনীয়াকৈ ইয়াত পানী দিম পানী দিয়াৰ পিছত সিহঁতে থাকিব তো মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ